ঠিক আছে। আমাৰ দোকানলৈ আজি মাজুলীৰ পৰা দাদা এজন আহিছে। আমাৰ অসমীয়া ল'ৰা যিহেতু নতুন তেল এটা আনিছে মোৰ ওচৰলৈ। মোৰ ভিডিঅ' চাই আহিছে মানে মাজুলীৰ পৰা আহিছে। ভাবিছাক মোক বিচাৰি আহিছে, ইটোক ফোন কৰিছে সিটোক ফোন কৰিছে। নতুন তেল এটা আনিছে মৰুলি মাজুলী বুলি, আৰু গুড় আনিছে, গুড়ৰ বাতি হয়। এইবিলাকতো আমাৰ চবেই খাই ভাল পায়, একদম পিয়ৰ বস্তু হয়, একদম নতুন একদম খাঁটি সৰিয়হৰ তেল। আৰু ভাবিলোঁ নিজৰ অসমীয়া ব্যৱসায়ী হিচাপে মই দাদাক ছাপোৰ্ট কৰোঁ। আৰু আপোনালোককো যদি এনেকুৱা তেল লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে দাদাক। মই দোকানীকেইজনক কৈছোঁ, একদম নতুন তেল হয়, একদম ধুনীয়া ৰেটত দিব আপোনালোকক, কথা পাতি ল'ব পাৰে। মই দাদাৰ নাম্বাৰটো লগত দি দিম। মই কোনো প্ৰমোশ্যন কৰা নাই হা, দাদা মোৰ ওচৰলৈ আহিছে। দাদা যিহেতু দোকানে আহি দি আহিব। মই 3টা কাৰ্টুন এনেকুৱা লৈছোঁ, চাওঁ কেনেকুৱা হয় বস্তুটো ওলায়। পাব্লিকক দিছা, পাব্লিকৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় চাওঁ। আৰু গুড়ৰ বাতি আহিছিলে, গুড়ৰ বাতিখিনিও লৈ ল'লোঁ। আপোনালোকে যদি ল'ব বিচাৰে দেন দাদাক কণ্টেক্ট কৰিব পাৰে। আৰু দাদা যে মোক বিচাৰি আহিলে তাৰ কাৰণে বহুত ধন্যবাদ। থেংক ইউ।